আৰক্ষী অধীক্ষকৰ নামত ধন দাবী ৰাজ্যত এতিয়াও গিজগিজাই আছে দালাল মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশক বুঢ়া আঙুলি দালালৰ আমার পয়সা পাতি লাগবে না খালি মানুষ একটা তোমার সামনে দেখমার করে আছে মানে কেমন বলছিল না কে আছে এসপির লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকক কেৰেপ নকৰে একাংশ দালালে ৰাজ্যত এতিয়াও মুক্ত বিচৰণ কৰি আছে দালাল চিৰাং জিলাৰ ২ নং গৰাইমাৰীৰ বাসিন্দা শ্ৰমিক ওমৰ আলীক যোৱা ১৩ তাৰিখে বঙাইগাঁও জিলাৰ দেউতাৰীৰ বাসিন্দা কৰিমালীয়ে ফোনযোগে তেওঁৰ বাসগৃহত মাতি আনি কয় যে যোৰহাট জিলাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে উক্ত গোচৰটো সম্প্ৰতি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ হাতত আছে এই গোচৰ নিষ্পত্তি নকৰিলে বিপদ হ'ব বুলি শ্ৰমিক ওমৰ আলীক ভয় দেখুৱাই কৰিমালীয়ে শ্ৰমিক ওমৰ আলী শংকিত হৈ উপায় বিচৰাত কৰিমালীয়ে গোচৰ নিষ্পত্তিৰ বাবে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ নামত ৪০ৰ পৰা ৫০,০০০ টকা দাবী কৰে পাছত ভুক্তভোগী ওমৰ আলী উপায়হীন হৈ নিজ গাঁৱৰ মুখিয়াল ব্যক্তি এগৰাকীক ঘটনাটো জনায় আৰু তেওঁৰ পৰামৰ্শমতে কৰিমালীক ফোন কৰি মোবাইল ফোনত তেওঁলোকৰ কথোপকথন ভিডিঅ' কৰি ৰাখে ঘটনা সন্দৰ্ভত সোমবাৰে ভুক্তভোগী ওমৰ আলী বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে এইজন প্ৰবঞ্চকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট বি টাইম না মই বঙাইগাঁৱত কাম কৰি আছো মিলত কাম কৰি থাকাতে এটা নাম্বাৰ গেল অচিনাকি নাম্বাৰ মই ৰিচিভ কৰিলোঁ মোটামুটি 10:30 ফোন কৰি মোক কয় সন্ধিয়া 5টামানত মোৰ ঘৰত আহিব কৰিমালীয়ে তাৰ ঘৰত মই গেলো এই দেউতাৰী চৰ দেউতাৰী ভিডিঅ' ছিক্ৰেটাৰী বুলি শুনি পাওঁ ইমানটো মই নাজানো এইটো আছামৰ মানুহ মই চিৰাঙৰ মানুহ তাক গেলো তাৰ ঘৰত আমাক আৰু কল বোলে বঙাইগাঁও SP অফিসত তোর নামত কেস আছে 50,000 টাকা দিলে এইটো মীমাংসা কৰি দিম মই তাৰপিছত ক'লো মইতো দুখীয়া মানুহ মই কাম কৰি খাওঁ ইমান পইচা ক'ত পাম মই ঘৰত যাওঁ যাই কিবা এটা মই বুজা মেৰা কৰোঁ ঘৰত কৰি পেলাই ফোন কৰিম এতিয়া মই ঘৰত আহিলোঁ আহি আমাৰ গাঁৱৰ মুখ্য ব্যক্তিয়ে লগত লৈ মই ফোন কৰিলোঁ তাৰ ভিডিঅ' ৰেকৰ্ড কৰিল বস্তুবিলাক কৰি আৰু ৰাতি মই ক'লোঁ মই 30,000 মান টাকা দিওঁ কলে এইটো নহ'ব SP ছাৰ নামানে মোটামুটি 40,000 লাগব 50,000 পৰা 10,000 কমিছে আৰু কমাৰ পিছত 40,000 টকা দিলে মই মীমাংসা কৰিম মই তাক ক'লোঁ বোলে 30,000 টকা যদি ৰাতি দিওঁ এইটো হ'ব না নাই কল নহ'ব তই 10,000টো মোটামুটি 10 দিন পিছত দিবি মই এইটো জামিন হ'ম এইটো SP ছাৰৰ কথা কৈ 40,000 টকা মোৰ পৰা খুজিছে আৰু মোৰ নামত কোনো কেছ বেছ একো নাই এছপিক আপোনালোকে জনাইছে না নাই এই বিষয়ে আমি এইটো ভিডিঅ' ৰেকৰ্ড আছে আমাৰ গাঁৱৰ মুখিয়াল ব্যক্তিক ভিডিঅ' ৰেকৰ্ড কৰিছোঁ এইটো SP লগত পঠাই দিছোঁ কিবা লিখিত পঠাই দিছোঁ SP ছাৰৰ লগত এইটো আমাৰ হিচাপত আজি মোক ধন দাবী কৰিছে আৰু বেলেগক কৰিব এইটো আমাৰ হিচাপত পুৰা একদম শাসন লাগে তাক জেলত সোমাব লাগে মোৰ এইটোৱে কথা হয় মোৰ মানে বক্তব্য হিসেবে মোহাম্মদ ওমৰ আলী আমাৰে গাঁৱৰ ল'ৰা একেবাৰে দুখীয়া মানুহ আৰু মোহাম্মদ কৰিম আলী দেউতাৰী চৰ বুলি কয় আমি তাক এনে চিনি পাওঁ আমি বেছি তাৰ গাঁৱত নাযাওঁ তে এই গৰীব মানুহক মানে SP মহোদয়ৰ কথা কৈ তাৰ বোলে এটা কেছ হৈছে হয়তো SP আগতে ল'ৰাটো ওমৰ আলী নামৰ ল'ৰাটো মানে ভাটা চাটা কাটিছিল সেই হিচাপত মানে তাই কৰিম আলীৰ মানে ফোনটো পাই ওমৰ আলী মানে তাৰ ঘৰত যায় কিবা 50,000 টকাৰ মানে ডিমাণ্ড দিছিল সি পিছত তাৰ ঘৰৰ পৰা উলটি আহি আমাৰ গাঁৱত বহিছিল বহাৰ পিছত সি মুখিয়াল মানুহক লৈ মানে কথাটো মানে সোধ-পোছ কৰিল আৰু মুখিয়াল মানুহজনে গাঁৱৰ মানুহে SP মহোদয়ৰ তাতে গেছিল আৰু মানে দৰখাস্তও দিছিল যে SP মহোদয়ৰ ওপৰত মোৰ বিশ্বাস আছে এই SP মহোদয় এই দুখীয়া মানুহৰ পেটত লাঠি নামাৰে কিন্তু এই দেউতাৰী গাঁৱৰ বহুত কেইটা দালাল আছে সেই দালাল কেইটা মিলি আমাৰ চিৰাং জিলাৰ দুখীয়া মানুহক মানে ধন দাবী কৰি টকা খুজিছে সেইকাৰণে মই SP মহোদয় কওঁ যে যাতে কৰিম মালিক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াই দিয়ে গাঁৱৰ ব্যক্তি হিচাপে মোৰ মতে মাননীয় মুখ্যমন্ত্ৰী যি ধৰণত দালালৰ বিৰুদ্ধে ব্যৱস্থা লৈ আছে সেই সময়ৰ ভিতৰতে বঙাইগাঁও জিলাৰ দেউতাৰী গাঁৱৰ কৰিম আলী নামৰ এজন ব্যক্তিয়ে আমাৰ
চিৰাং জিলাৰ 2 নম্বৰ গড়েমাৰী গাঁৱৰ এজনক ৰাতি ফোন যোগে তেওঁ ধন দাবীৰ বিষয়ে আলোচনা চলায় আৰু SP মহোদয়ে যিজন বঙাইগাঁও জিলাৰ SP আছে সেই SP জনক মই অনুৰোধ জনাইছো যে তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ বিহিত ব্যৱস্থা ল'ব লাগে, অতি সোনকালে তাক গ্ৰেপ্তাৰ কৰিব লাগে। আজি সন্ধিয়াতে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। তাই এনেকুৱা দুঃসাহস ক'ত পালে? যাৰ পৰা পইচাটো খুজিছে ইয়াৰ কোনো কেছ নাই। তাই কেছটো ক'ত পাল? কেছটো তাক দেখাব লাগিছিল। আগতে SP মহোদয়ৰ কথা কৈ এজনৰ পৰা ধন দাবী কৰা এটা একদম অসমৰ ভিতৰত আজি ফাৰ্ষ্ট হ'ব ঘটনা। 50,000 টাকা খুজিছিল। ইয়াৰ ভিডিঅ' ৰেকৰ্ডিঙো আছে যে 50,000 টকা দিলেই হ'ব, কিন্তু 50,000 নিদিলে তই 40,000 টকা মোক দিবি, মই কেছটো ডিছমিছ কৰি দিম।